हेलो छात्र छात्री सकल केने आसा तुमालोक आशा राखिछु तुमालोक आटाई भाले आसा छात्र छात्री सकल आजिर भिडियोत आमी क्लास 8 मैथमेटिक्सर चैप्टार नम्बर 7 आमी आरम्भ करिम अष्टम श्रेणी गणितर अध्याय नम्बर 7 आमी आरम्भ करिब বিচাৰিছো अध्यायটো नाम হৈছে বৰ্গ আৰু বৰ্গমূল चैप्टाৰৰ नामটো হৈছে কিউবছ এণ্ড কিউব ৰুটছ আজিৰ এই ভিডিওত আমি কিউবছ এণ্ড কিউব ৰুটছ বৰ্গ আৰু বৰ্গমূল মানে কি হয় আমি বিষয়ে আলোচনা কৰাৰ লগতে এক্সাৰসাইজ 7.1 ৰ অনুশীলনী 7.1 আটাইবোৰ প্ৰশ্ন উত্তৰ আমি সমাধান কৰিম ঠিক আছে আটাইবোৰ প্ৰশ্ন উত্তৰ আমি ইংলিছ আৰু অসমীয়া দুইটা মাধ্যমতে আমি সমাধান কৰি উলিয়াম ঠিক আছে এটা চাৰিটা প্ৰশ্ন আছে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 এণ্ড কোৱেশ্চন নম্বৰ 4 আছে এইখিনি আমি সমাধান কৰি উলিয়াম আহা তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰো ছাত্ৰ ছাত্ৰীসকল এই টপিকটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা কথা কওঁ যে ইয়াৰ আগৰটো চেপ্টাৰটো আমাৰ আছিল যে স্কোয়াৰ এণ্ড স্কোয়াৰ ৰুট এতিয়া চেপ্টাৰটো হৈছে কিউব এণ্ড কিউব ৰুট ঘন আৰু ঘনমূল এতিয়া চোৱা এই চেপ্টাৰটো আৰু আগৰ চেপ্টাৰটোৰ লগত প্ৰায় বহুতখিনি বস্তু কি আছে মিল আছে ঠিক আছে গতিকে তোমালোকে যদি আগৰ চেপ্টাৰ যদি বুজি পাই আহিছা তেন্তে এই চেপ্টাৰটো একেবাৰে তোমালোকৰ কাৰণে কি হ'ব সহজ হ'ব ঠিক আছে এই কথাটো তোমালোকে মন কৰিবা তাতে আমি পাইছিলো যে স্কোয়াৰ পাইছিলো হয়নে নহয় স্কোয়াৰৰ অৰ্থটো কি আছিল যিকোনো এটা সংখ্যাৰ স্কোয়াৰ বুলি ক'লে কি বুজাও যেনেবা 4 স্কোয়াৰ মানে কি বুজায় এই 4 সংখ্যাত স্কোয়াৰটো সিম্বল এনেকুৱা হয় না বৰ্গ মানে কি 4টোকে 4 দুবাৰ পূৰণ কৰে যাৰ মানটো হয় 16 এটাকে 4ৰ স্কোয়াৰটো কি 16 এতিয়া কিউবটো হৈছে কি কিউব ঠিক আছে কিউব মানে আছে অসমীয়াত ঘন হয় না নহয় এটা কিউবটো এনেকুৱা হ'ব 4ৰ স্কোয়াৰ হলে 2 টু দি পাৱাৰ 4 আছিল এটা 2 টু দি পাৱাৰ কি হ'ব 3 হ'ব তাৰ মানে কি আগৰবাৰ দুবাৰ পূৰণ কৰে এবাৰ কেইবাৰ পূৰণ হ'ব 4টোৱে এবাৰ নিজকে কেইবাৰ পূৰণ কৰিব 3 বাৰ পূৰণ কৰিব তো এই যে 4 3 বাৰ পূৰণ কৰিল না এটো হৈছে 4ৰ কিউব বা ঘন যাক এটা আমি ইয়াৰ যদি মানটো উলিয়াব যাওঁ 4 4 গুণ 16 পূৰণ 4 আমাৰ এই দুটা পূৰণ কৰিলে আমাৰ 16 * 4 হ'ব আকৌ 16 * 4 কৰিলে কি হ'ব 64 হ'ব এতেকে 4ৰ ঘনটো বা 4ৰ কিউবটো কি হ'ব 64 বাস মানে কথা স্কোয়াৰত একেটা সংখ্যাকে একেটা সংখ্যাৰ লগত দুবাৰ পূৰণ কৰে আৰু ঘন বা কিউব মানে হ'ল একেটা যিকোনো সংখ্যাৰ কিউব উলিয়াবলৈ গ'লে কি বুজাব যে এই সংখ্যাটোকে 3 বাৰ পূৰণ কৰিব লাগে এটা সেম কন্ডিশন যদি 5ৰ ঘন কিমান 5ৰ ঘন কিমান বুলি গ'লে এটো ঘনৰ সিম্বল এনেকে মানে ঠিক আছে 5 টু দি পাৱাৰ 3 লিখো দেই এটো আমি যদি পঢ়িব যাওঁ আমি আগতে আগৰ ক্লাছ 7 ত পঢ়ি আছো যে এক্সপোনেনশিয়েল এণ্ড পাৱাৰ হয় নহয় মানে সূচক আৰু ঘাত পঢ়ি আহিছিলো তাৰ আমি কি পঢ়ো এই সংখ্যাটো 5 টু দি পাৱাৰ 3 পঢ়ো যাক আমি কি ক'ব পাৰো এটো 5 কিউব ক'ব পাৰো ইয়াক আমি কি বুলি কওঁ 5 কিউব তাৰ মানে ইয়াৰ অৰ্থটো কি 5 পূৰণ 5 পূৰণ 5 5ৰ লগত 5 বাৰ মানে 3 বাৰ পূৰণ কৰিছে হয় না নহয় ইয়াৰ মানটো কি হ'ব 5 5 গুণ 25 পূৰণ 5 যাৰ মানটো হ'ব 125 এতেকে 5ৰ কিউব বা 5ৰ ঘন কি হ'ব 125 হেতুৱে হৈছে আমাৰ ঘনৰ একদম মূল মানে বেসিক কনসেপ্ট বা কিউবৰ বেসিক কনসেপ্ট এতিয়া আমি সেম কন্ডিশন আমি কিউব ৰুটছ পঢ়িম হয় না নহয় যত এটো একে আমাৰ স্কোয়াৰ ৰুট আমি পঢ়িছিলো হয় না নহয় স্কোয়াৰ ৰুটছ এখন মনত পেলাই দিছো স্কোয়াৰ ৰুটছ এটা যিকোনো সংখ্যাৰ স্কোয়াৰ ৰুট ধৰি লওক এটো আমাৰ 16 সংখ্যাৰ আমি কি উলিয়াব লাগে স্কোয়াৰ ৰুট উলিয়াব লাগে তো এটো কি হ'ব স্কোয়াৰ ৰুটৰ সিম্বলটো এনেকুৱা আছিল হয় না এটো কিহৰ সিম্বল স্কোয়াৰ ৰুট এটা মন কৰিবা এটা স্কোয়াৰ ৰুটৰ অৰ্থটো কি আছিল এনেকুৱা কি সংখ্যা আছে যিটো সংখ্যাকে একেটা সংখ্যাৰ লগতে পূৰণ কৰি আমি 16 পাওঁ তো এই সংখ্যাটো কি সংখ্যাটো 4 কাৰণ 4 পূৰণ 4 কৰিলে কি হয় 16 হয় এতেকে 16ৰ কিউ মানে স্কোয়াৰ ৰুটটো কি হয় 4 হয় হয়নে নহয় এই বিষয়টো আমি আগৰ লেসনটো ধুনীয়াকৈ আলোচনা কৰি আহিছো এতেকে সেম কন্ডিশনৰ এটা যদি কিউব ৰুট উলিয়াব লাগে ঠিক আছে কি উলিয়াব লাগে আমি কিউব ৰুটছ আমি উলিয়াব লাগে কিউব ৰুটছ যদি উলিয়াব লাগে ধৰি লওক মই এটা 27 কাৰ উলিয়াব লাগে 27ৰ কিউব ৰুট এটা তোমালোকে ভালকে চাই লোৱা কিউব ৰুটৰ সিম্বলটো এনেকুৱা এনেকি স্কোয়াৰ দি পিনি এটা আমি কি দিও 3 দিও ঠিক আছে ইয়াত যদি 3 যদি দিছো ভালকে মন কৰিবা এটো এই যদি মই যদি 3 টো ৰাখিছো তাৰ মানে লিখিছো তাৰ মানে ইয়াৰ অৰ্থটো কি কিউব ৰুট ইয়াৰ অৰ্থটো অসমীয়াত ক'লে ঘন মূল ঠিক আছে এই কিউব ৰুট আৰু যদি অকল যদি এনেকৈ যদি সিম্বলটো দিও তাৰ অৰ্থটো হৈছে স্কোয়াৰ ৰুট বৰ্গমূল ঠিক আছে এইখিনি মনত ৰাখিবা এতিয়া 27ৰ কিউব ৰুটছ তাৰ মানে এনেকুৱা ইয়াৰ অৰ্থটো এনেকুৱা কি নাম্বাৰ আছে এই একেটা নাম্বাৰকে 3 বাৰ পূৰণ কৰি আমি 27 পাওঁ তো এনেকুৱা নাম্বাৰ আছে না আমি চাব লাগিব তো আমি যদি চাওঁ এনেকুৱা নাম্বাৰ আছে এটো হৈছে আমাৰ 3 তোমালোকে যদি 3 যদি 3 বাৰ যদি 3 ৰে পূৰণ কৰা ঠিক আছে 3 3 গুণ 9 9 3 গুণ 27 হয় না নহয় এতেকে 27ৰ কিউব ৰুট বা ঘনমূলটো কি হ'ব 3 হ'ব একেদৰে মই যদি এটা যদি কিউব ৰুট 64 যদি উলিয়াও হয় না নহয় 64 যদি উলিয়াও তাৰ মানে কি এটো ইয়াতে 3 দিব লাগিব হয় না নহয় এটো হৈছে কিউব ৰুট অফ 64 এটা আমি কি চাব লাগিব এনেকুৱা কি সংখ্যা আছে যাকে আমি
তিনিবাৰ পূৰণ কৰিলে একেটা সংখ্যাৰ লগত তিনিবাৰ যদি আমি পূৰণ কৰোঁ তেতিয়া 64 পাব লাগিব এইটো হৈছে আমাৰ 4 আমি এইমাত্ৰ আমি আলোচনা কৰিছিলোঁ 4 পূৰণ 4 কৰিলে কি হয় 6 4 4 গুণ 16 16 4 গুণ 64 এতেকে কিউব ৰুটছ অফ 64 ইজ ইকুৱেল টু 4 তো সেইটো হৈছে আমাৰ কিউব ৰুটছ ঠিক আছে আমি ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি কিউব ৰুটছটো কেনেকৈ উলিয়া হয় ঠিক আছে এইবোৰ আমি ক্ৰমান্বয়ে শিকি যাম ঠিক আছে এটা খালি মোটা তোমালোকে এতে গম পোৱা যে কিউব মানে হৈছে একেটা সংখ্যাকে তিনিবাৰ পূৰণ কৰি যেটো পাওঁ এটো হৈছে আমাৰ কিউব আৰু কিউব ৰুটছ মানে হৈছে এই সংখ্যাটো পাব কাৰণে যিকোনো সংখ্যা যেনেবা এটা 125 এই 125 পাব কাৰণে এনেকুৱা কিবা সংখ্যা আছে নেকি যেটো নেকি নিজকে তিনিবাৰ পূৰণ কৰিলে 125 হয় তো যদি ইয়াৰ মানটো কি 5 হ'ব কাৰণ 5 পূৰণ 5 কৰিলে 125 হয় এটাকে কিউব ৰুটছ অফ 125 ইজ ইকুৱেল টু 5 ঠিক আছে তো হেতু হৈছে আমাৰ কিউব ৰুটছ হৈ গ'ল এটা নেক্সট আমি জানিম পারফেক্ট কিউব ৰুট নাম্বাৰ যাক আমি অসমত পাইছিলোঁ পারফেক্ট স্কোয়ার নাম্বাৰ সরি আগৰ লেসনত পঢ়িছিলোঁ যে পারফেক্ট স্কোয়ার নাম্বাৰ না মানে পূৰ্ণ বৰ্গ সংখ্যা এটো আমি অসমত কম যে পূৰ্ণ ঘন সংখ্যা যাক আমি কম পারফেক্ট কিউব নাম্বাৰ ঠিক আছে পারফেক্ট কিউব নাম্বাৰ অসমত ক'লে হ'বগৈ এটো ৰবা অসমত হ'ব এটো আমাৰ পূৰ্ণ ঘন সংখ্যা এটা চাও তোমালোকৰ যদি মনত আছে পারফেক্ট স্কয়ার নাম্বাৰবোৰ কোনটো আছিল যেনে 4 আছিল হয়নে নহয় এফালে 9 আছিল 16 আছিল হয়নে তাৰপিছত 25 36 তাৰমানে এইবোৰ কিয় পারফেক্ট স্কয়ার নাম্বাৰ হয় হেহতক যদি আমি যদি বৰ্গমূল যদি কৰোঁ হয়নে স্কয়াৰ ৰুট যদি কৰোঁ হেতৰ মানটো আমি কি পাওঁ সমান এনেকৈ দিছোঁ সমান ইয়াত 2 পাওঁ হয়নে নহয় তাৰমানে ইয়াৰ যিটো মানটো আমাৰ কি হয়গে এটা আমি এটা ইন্টিজাৰ্স বা এটা আমি পূৰ্ণ সংখ্যা পাওঁ একেদৰে নৰ বৰ্গমূল কিমান 3 পাওঁ তাৰমানে 3 পিছত দশমিক সকমিক একো নাই হয়নে নহয় বা এইটো ভগ্নাংশত অহা নাই গতিকে এনে ধৰণে আনসাৰবোৰ পাওঁ কাৰণে আমি কি কৰিব পাৰোঁ এই 25 ৰ 5 36 ৰ 6 এনেদৰে পাওঁ আনসাৰবোৰ পাওঁ কাৰণে আমি কি কৰোঁ 4 2 9 2 16 2 25 36 আৰু বহুত আছে সংখ্যা এইবোৰ আমাৰ কাৰণে কি হয় পারফেক্ট স্কয়ার নাম্বাৰ এটা সেম কন্ডিশনত পারফেক্ট কিউব ৰুটছ ঠিক আছে কিউব নাম্বাৰবোৰ কি হ'ব পূৰ্ণ ঘন সংখ্যাবোৰ কি হ'ব যিবোৰ সংখ্যাক আমি মানে ঘনমূল কৰিলে তাৰ উত্তৰত আমি কি পাওঁ এটা পূৰ্ণ সংখ্যা পাওঁ হয়নে নহয় যেনেকৈ উদাহৰণস্বৰূপে এটা চোৱা আমি সংখ্যা কিছুমান পাইছিলোঁ উদাহৰণস্বৰূপে 27 বা তাৰ আগত আমাৰ 8 টো হয় ঠিক আছে ইয়াৰ পিছত আহিব আমাৰ 64 আহে তাৰপিছত 125 আহিব ঠিক আছে এটা চোৱা এইটো চোৱা 8 টো কিয় পারফেক্ট ঘন স্কয়ার হয় যদি মানে পারফেক্ট কিউব নাম্বাৰ হয় বুলি ক'ব গ'লে ইয়াৰ যদি আমি যদি ঘনমূল উলিয়াও ঠিক আছে ইয়াৰ ঘনমূল হ'লে আমি আনসাৰ কিমান পাম 2 পাম কাৰণ 2 পূৰণ 2 কৰিলে কি হয় 8 হয় হয়নে নহয় গতিকে ইয়াৰ 8 ৰ ঘনমূল 2 এটা কি 8 টো ঘনমূল কৰি আমি কি পালো 2 পালো 2 এটা পূৰ্ণ সংখ্যা হয়নে নহয় গতিকে এই সংখ্যাটো কি হ'ব আমাৰ কাৰণে পারফেক্ট কিউব নাম্বাৰ বা অসমত ক'লে পূৰ্ণ ঘন সংখ্যা পূৰ্ণটো দেখিবলৈ অহুনি লাগিছে ন পূৰ্ণ ঘন সংখ্যা একেদৰে 27 টো যদি আমি কৰিব যাওঁ 27 ৰ ঘনমূল কিমান মই কৈছোৱে নহয় কিমান 3 দেই এইবোৰ মনত ৰাখিবা এইবোৰ একদম মুখস্থ কৰি ল'বা যে এইবোৰ একদম সৰু নাম্বাৰৰ কিছুমান ঘনমূল তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা ইয়াৰ ঘনমূল কিমান 4 মানে এইটো সমান চিন দেই মই এইটো তলত লিখিছোঁ আৰু বা ইয়াৰ ঘনমূল কিমান 5 এনেকৈ এৰ চিন দিছোঁ ঠিক আছে এতেকে এই সংখ্যাবোৰ 8 27 64 125 হয়নে নহয় ইয়াৰ পিছত আৰু ধেৰ সংখ্যা আছে এই সংখ্যাবোৰ আমি কি বুলি ক'ম পারফেক্ট ঘন সংখ্যা ঠিক আছে এতিয়া আমাৰ নেক্সট আৰু টপিক এটা আছে তাৰপিছত আমি এক্সাৰসাইজ আৰম্ভ কৰিব পাৰিম টপিকটো কি হৈছে আমাৰ যে আমি এককৰ সংখ্যাটো চাই আমি ক'ব পাৰোঁ যে সংখ্যাটো পারফেক্ট ঘন সংখ্যা হয় নে নহয় ঠিক আছে গতিকে এই বিষয়টো আমি আলোচনা কৰিম যেটো বিষয় আমি স্কয়াৰ ৰুটটো আলোচনা কৰিছিলোঁ সেইকাৰণে মই বাৰে বাৰে কৈছোঁ স্কয়াৰ ৰুট চেপ্টাৰটো যদি আগৰ চেপ্টাৰটো তোমালোকে যদি ভালকৈ বুজি পাই আহিছা তেন্তে এই চেপ্টাৰটো তোমালোকৰ কাৰণে একেবাৰেই সহজ হয়নে এটা মই দেখা দিছোঁ যে যিকোনো এটা সংখ্যা মানে ঘন কৰিলে এককৰ স্থানত কি হ'ব বা যিকোনো সংখ্যাৰ মানে এককৰ স্থানত কি থাকিলে সংখ্যাটো মানে ঘনমূল খুলিয়াব ঠিক আছে এতিয়া সব আলোচনা কৰিছোঁ তাৰমানে এককৰ স্থান দেই বা এইটো ইউনিট ডিজিট নাম্বাৰ ইংৰাজীতে লিখিছোঁ ইউনিট ডিজিট নাম্বাৰ ঠিক আছে ইউনিট ডিজিট নাম্বাৰ অফ কিউব হয়নে এটা চোৱা এককৰ স্থানত যদি যিকোনো এটা সংখ্যা ধৰি লওক 1 থাকে উদাহৰণস্বৰূপে 11 হে হওক 21 হে হওক বা 31 হে হওক বা 101 হে হওক সেই সংখ্যাবোৰ কি আছে এককৰ স্থানত কি আছে 1 আছে
হয়নে নহয় যেতিয়া এই সংখ্যাবোৰ আমি কিউব কৰোঁ মানে ঘন যেতিয়া কৰোঁ এতিয়া চিম্পল ইয়াৰ ওলোৱা ঘন কৰাৰ পিছত উত্তৰটো কি হ'ব আমাৰ দৰকাৰ নাই কিন্তু ইয়াৰ যিটো উত্তৰৰ যিটো এককৰ স্থানটো কি হ'ব এইটো আমি ইয়াতে আমি এই এককৰ স্থানটো চাই পিনি উলিয়াব পাৰোঁ ইয়াৰ উলিওৱাৰ এটা বেছিক এটা চোৱা 1টোক যদি আমি যদি কিউব কৰোঁ তাৰমানে কি 1 ইনটু 1 হ'ব ৰ'বা 1 ইনটু 1 এতেকে এই তিনিটাকে 1 পূৰণ কৰিলে কি আনচাৰ 1 হয় তাৰমানে ইয়াকো এককৰ স্থানত আমি কি পাইছোঁ 1 পাইছোঁ এতেকে ইয়াৰ দ্বাৰা আমি এটা কথা ক'ব পাৰোঁ যে যিকোনো সংখ্যাৰ যদি এককৰ স্থান যদি 1 হয় তাক ঘন কৰাৰ পিছতো তাৰ এককৰ স্থানত কি হ'ব 1 হ'ব ধৰি লওক এটা মই কি কৈছোঁ 11ৰ কি আমি ঘন এইটো কিউব হয়নে নহয় যদি উলিয়াওঁ 11 পূৰণ 11 পূৰণ 11 কৰিব লাগিব হয়নে নহয় ইয়াৰ চোৱা উত্তৰটো কি হ'ব আমি ক'ব যোৱা নাই উত্তৰটো কিবা এটা হ'ব কিন্তু এই যিটো উত্তৰ ওলাব তাৰ কিন্তু এককৰ স্থানত সদায় কি হ'ব 1 হ'ব সেই কথাটো তোমালোকে মনত ৰাখিবা তাৰমানে এককৰ স্থানত যদি 1 থাকে সেই সংখ্যাটো ঘন কৰিলে সেই ঘন কৰাৰ পিছত তাৰো এই উত্তৰটোৰ এককৰ স্থানত কি হ'ব 1 হ'ব ঠিক আছে একেদৰে আমি যদি এককৰ স্থান যদি 2 থাকে হয়নে যেনে উদাহৰণ কি 12 সংখ্যা 22 সংখ্যা 202 সংখ্যা বা ডাঙৰ সংখ্যা লৈছোঁ 42 এনেকুৱাবোৰ এই সংখ্যাবোৰৰ আটাইবোৰ এককৰ স্থানত কি আছে 2 আছে হয়নে নহয় তো এইবোৰক যদি আমি যদি ঘন যদি কৰি দিওঁ তেন্তে ঘন কৰি পোৱাৰ পিছত এককৰ স্থানটো কি হ'ব যদি আমি উলিয়াব যাওঁ তেন্তে বেছ ইয়াৰ এটা চিম্পল আমি কি কৰিম এই 2টোকে আমি কি কৰিম ঘন কৰি চাম তো 2 পূৰণ ঘন কৰিলে কি হ'ব 2 ঘন কৰিলে 2 পূৰণ 2 হয় হয়নে নহয় এতেকে 2 পূৰণ 2 মানে কি 8 তাৰমানে এইটো 8 ইয়াত এই 8 পোৱাৰ পিছত এককৰ স্থানটো কি 8টো হয় এটা সংখ্যা আছে তাৰমানে এইটো এককৰ স্থানেই হ'ল এতেকে 2 সংখ্যা যদি থাকে যিকোনো সংখ্যাৰ এককৰ স্থানত বা ইউনিট ডিজিট নাম্বাৰ ইংৰাজীটো ইউনিট ডিজিট নাম্বাৰৰ যদি 2 থাকে তেতিয়া তাক ঘন কৰাৰ পিছত তাৰো এই ঘন কৰাৰ পিছত তাৰ ইউনিট ডিজিট নাম্বাৰত কি হ'বগৈ 8 হ'বগৈ ঠিক আছে এটা উদাহৰণ দিছোঁ 12 যদি আমি যদি ঘন যদি উলিয়াব যাওঁ তুমি কি কৰিব লাগিব 12 পূৰণ 12 কৰিব লাগিব তো ইয়াৰ যিটো উত্তৰটো হ'বগৈ কি হ'বগৈ যিটো হ'ব উত্তৰটো মই ক'ব যোৱা নাই তাৰ যিটো হ'ব তাৰ এককৰ স্থানত কি হ'ব সদায় 8 হ'ব ঠিক আছে তোমালোকে কৰি চাব পাৰা যদি সন্দেহ আছে তোমালোকে 12 পূৰণ 12 কৰা যিটো উত্তৰ ল'ব তাৰ একক স্থানত সদায় কি হ'ব 8 হ'ব ঠিক আছে তো এনেদৰে আমি উলিয়াব লাগিব এতিয়া নেক্সট এটা যদি একক স্থান যদি 3 থাকে ঠিক আছে একক স্থান যদি 3 থাকে তেনে কি হ'ব তাৰমানে আমি কৰি চাব লাগিব 3কে 3বাৰ পূৰণ কৰি চাওঁ ঘন কৰিলে 3 পূৰণ 3 হ'ব যাৰ মানটো হৈ গ'ল 27 এটাকে একক স্থানত কি হ'ব এইটো চোৱা 27 একক স্থানত কি আছে 7 আছে হয়নে নহয় গতিকে যিকোনো এটা সংখ্যা যদি একক স্থানত যদি 1 থাকে তেন্তে তাক ঘন কৰিলে তাৰ একক স্থানত কি হ'বগৈ 7 হ'ব ঠিক আছে এনেদৰে তুমি মনত ৰাখিব লাগিব দ্বিতীয়তে যদি নেক্সটটো যদি একক স্থানত যদি 4 থাকে তাৰমানে কি 4 ইনটু 4 হ'ব হয়নে নহয় একক স্থানত থকা 4 ইনটু 4 হ'ব তো আল্টিমেটলি আনসাৰটো কি হ'বগৈ 64 যাৰ মানটো কি হয় 4 হয় হয়নে নহয় গতিকে এইটো কি হ'বগৈ আমাৰ একক স্থানত যদি 4 হয় তেন্তে ইউনিট কৰাৰ মানে ঘন কৰাৰ পিছতো তাৰ একক স্থান কি হ'ব 4 হ'ব নেক্সট যদি একক স্থানত যদি 5 যদি হয় মন কৰিবা তেন্তে একক স্থানটো কি হ'ব 5 হ'ব ঠিক আছে অকমান মই টাইমটো শৰ্ট কৰি দিছোঁ মানে তোমালোকে কৰি চাব পাৰা কাৰণ 5 পূৰণ 5 কৰিলে কি হয় 125 হয় হয়নে নহয় যাৰ একক স্থানত 5 হয় গতিকে 5 যদি হয় তেন্তে 5 হ'ব একেদৰে এবাৰ যদি 6 যদি হয় এবাৰ যদি 6 যদি হয় তেন্তে কি হ'ব 6ত তোমালোকে মন কৰিবা 6 ইনটু 6 এই দুটা 6ক কৰিলে কি হ'ব 36 হয় হয়নে নহয় এটা এই 6 আৰু এই 6 পূৰণ কৰিলে কি হ'ব আকৌ 36ৰ চেও থাকিব হয়নে নহয় 6 3 গুণ 18 3 21 মানে 216 হ'ল তাৰমানে এইটো চোৱা কি পালোঁ আমি 6 পালোঁ গতিকে এইটো কি হ'ব 6 হ'লে আনসাৰ কি হ'ব তাৰ ঘনটো কি হ'ব 6 হ'ব হৈ গ'ল নেক্সট 7 হ'লে কি হ'ব চোৱাচোন 7 ইনটু 7 হ'ব 7 7 যা 49 ইনটু 7 হয়নে এটা এই 7 ইনটু 9 কৰিলে কি হয় 7 9 গুণ 63 তাৰমানে আনসাৰটো ইয়াত কি হ'ব 3 হ'বগৈ হয়নে নহয় 3 হ'ল এফালে 7 4 গুণ কৰিব যাওঁ কিমান হ'ব 7 4 গুণ 28 6 আমাৰ কিমান হ'ব 34 তাৰমানে এককৰ স্থানত কি হ'ব 3 হ'ব 7 যদি হয় এককৰ স্থানত কি হ'ব 3 হ'ব ঠিক আছে সংখ্যা এটা ঘন কৰিব গৈছোঁ এই সংখ্যাটোৰ একক স্থানটো যদি 7 হয় ঘন কৰাৰ পিছত সংখ্যাটো পোৱা সংখ্যাটোৰ একক স্থানত কি হ'ব 3 হ'ব নেক্সট একেদৰে 8ত আমি চাব লাগিব 8 ইনটু 8 হয় হয়নে না 8 গুণ 64 পূৰণ ৰ'বা 8 আকৌ 8 4 গুণ কিমান হ'ব এইটো 32ৰ 2 থাকি যাব হয়নে নহয় তাৰমানে একক স্থানটো 2 হ'ব কৰিয়ে দিওঁ বাৰু 32ৰ 2 উকলিলে 3 8 গুণ 48 48 4 52 হ'ব নেকি ন কৰি চাওঁ এবাৰ 48 32ৰ 2 উকলিলে 3 আছিলে 8 4 নহয় মানে 48ৰ 3 512 হ'ব গতিকে এককৰ স্থানত কি হ'ব 2 হ'ব হৈ গ'ল লাষ্ট এতিয়া আমি 9ৰ কাৰণে চাব লাগিব যদি 9ত যদি হয় তেন্তে চাবা
এইটো কি হ'ব 9 পূৰণ 9 9 গুণ 81 ইনটু 9 এটা চোৱা 9 1 যা 9 হয়নে 9 গুণ 9 গুণ 9 9 গুণ 72 729 এটাকে এককৰ স্থানত আমি কি পাইছোঁ 9 পাইছোঁ তাৰ মানে আমি কি ক'ব পাৰোঁ যে এককৰ স্থানত যদি নাও থাকে ঘন কৰাৰ পিছতো এককৰ স্থানটো কি হ'বগৈ 9 হ'ব এবাৰ চাই লোৱা 1 হ'লে 1 হয় 2 হ'লে 8 হয় ইয়াৰ এটা লিংক আছে দেই 2 হ'লে যে 8 হয় আকৌ ইয়াত 8 হ'লে কি হৈছে 2 হৈছে দেখিছা নহয় 3 হ'লে ইয়াত কি হৈছে 7 হৈছে মানে কি ইয়াত 7 হ'লে কি হৈছে 3 হৈছে এই দুটা বস্তু মনত ৰাখিবা আৰু বাকি 4 ৰ লগত 4 ঠিক আছে 5 ৰ লগত 5 6 ৰ লগত 6 আৰু 9 হ'লে 9 একেটা সেম কেটা কি 1 মানে যত এককৰ স্থানটো একে হ'লে সেম আহে গৈ 4 5 6 9 এইবোৰত কি হৈছে মানে এককৰ স্থানত যদি জিটো হয় হেতুৰো ঘন কৰাৰ পিছতে এককৰ স্থানত হেতু হৈছে বাকি 2 ৰ লগত 8 সেইকাৰণে 8 ৰ লগত 2 3 ৰ লগত 7 হ'লে 3 ৰ লগত 2 নহয় এককৰ স্থানত যদি 0 হয় ধৰক 10 100 হয় না 200 বা 20 এনেকুৱাবোৰ ঘন কৰিলে কি হ'ব তাৰ মানে 0 ইনটু 0 ইনটু 0 ইনটু হ'ব যাৰ মানটো কি 0 হয় এতেকে কি হ'ব এককৰ স্থানটো কি হ'ব ঘন কৰাৰ পিছত এককৰ স্থানত কি হ'ব 0 হ'ব ঠিক আছে তোমালোকে ভালকৈ মনত ৰাখিবা দেই এই লিংকটো তোমালোকে মনত ৰাখিলে হৈ গ'ল 1 ৰ লগত 1 হ'লে 1 হয় 2 হ'লে 8 হয় 3 হ'লে 7 4 হ'লে 4 5 হ'লে 5 6 হ'লে 6 7 হ'লে 3 8 হ'লে 2 9 হ'লে 9 0 হ'লে 0 এই বস্তুটো মনত ৰাখিবা আয়ত্ত কৰিবা ইয়াৰে এটা ৰিলেটেড তোমালোকে প্ৰশ্ন এক্সাৰসাইজত পাব পাৰা দেই এতিয়া আইছো আমি যিকোনো এটা সংখ্যাৰ স্কয়াৰ ৰুট আমি কেনেদৰে উলাম ঠিক আছে স্কয়াৰ ৰুট আমি স্কয়াৰ ৰুট নহয় ঘনমূল কিউব ৰুটছ আমি কিদৰে উলাম ঠিক আছে সংখ্যা এটা ধৰি লও অথনি মই কৈছিলো যে 27 টো ঘনমূল কিমান হয় বুলি কৈছিলো মই 3 বুলি কৈছিলো এটা এটো একচুয়ালি উলিয়াই কেনেকে তাৰ কাৰণে এটা আমি এই আগত যে আমি স্কয়াৰ ৰুটত উলিয়াবৰ কাৰণে যে এটা প্ৰাইম ফেক্টৰাইজেশ্যন মৌলিক উৎপাদীকৰণৰ পদ্ধতি ব্যৱহাৰ কৰিছিলো হয় না নহয় এই পদ্ধতিটোকে আমি সেম আমি ইয়াতে আমি কি কৰিম ব্যৱহাৰ কৰিম এতিয়া চোৱা 27 ৰ আমি মৌলিক উৎপাদীকৰণ কৰিলে কি হ'ব 3 লে যাব 9 বাৰ হ'ব 3 লে গলে 3 বাৰ আকৌ 3 লে কৰিলে এবাৰ এতেকে 27 ক আমি মৌলিক উৎপাদীকৰণ কৰিলে কি হয় 3 ইনটু 3 ইনটু 3 অহাৰ হয় না নহয় নিশ্চয় হয় এটা তোমালোকে মোক কোৱা আগত যেতিয়া আমি ঘন বৰ্গমূল চাইছিল তাতে আমি কি চাইছিলো জোৰকে চাইছিল হয় না নহয় মানে 3 লগত 3 এটা জোৰ হয় না নহয় কিন্তু এতিয়া আমি কি চাম যেটো ঘনমূল মানে ইয়াত তিনটাৰ কথা আহিছে গতিকে এটা আমি 3 যদি আছে 3টা থাকিব লাগিব ইয়াত 3 এটা আছে গতিকে 3টা পালো না গতিকে আমি এটা আমি অংশ ধৰিম ঠিক আছে এটা আমি পাৰ্ট এটা আমি পাৰ্ট বুলি ধৰিম গতিকে এই 3টা পৰা আমি এটাই লম এতেকে ঘনমূল অফ 27 ৰ মানটো কি হ'ব ঘনমূল অফ 27 মানটো কি হয় 3 হয় কথাটো নিশ্চয় বুজি পালানে এতিয়া চোৱা বেছ উদাহৰণ দিছো আৰু এটা উদাহৰণ দিছো 1000 আমি কি উলিয়াব লাগে 1000 আমি ঘনমূল উলিয়াব লাগে ঠিক আছে কি পদ্ধতি এটা আমি উলিয়াম পদ্ধতিটো এটা পদ্ধতি আছে ইয়াৰ উলিয়াবৰ কাৰণে এটো হৈছে মৌলিক উৎপাদীকৰণ পদ্ধতি তো আমি ইয়াৰ যদি মৌলিক উৎপাদীকৰণ কৰো তেনে 1000 ক আমি প্ৰথমতে 2 এৰে কৰিব লাগিব 500 বাৰ হয়নে নহয় 500 বাৰ কৰিলো এফালে আমি আকৌ 2 এৰে কৰিলে এটো কি হ'বগৈ আমাৰ 250 বাৰ আকৌ 2 এৰে কৰিলে এটো কি বাৰ হ'ব আমাৰ 125 বাৰ ইয়াক এটা 2 এৰে না যাব 3 এৰে না যায় 5 এৰে যাব হয়নে 5 এৰে এটো 25 বাৰ আকৌ 5 এৰে যদি কৰো এটো আমাৰ 5 বাৰ এটো 5 এৰে কৰিলে আমাৰ এবাৰ এতেকে 1000 ৰ আমি কি পালো 1000 ৰ মৌলিক উৎপাদীকৰণ কি পালো 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 পূৰণ 5 হয় না নহয় এতেকে এটা সো আমি কি উলিয়াব লাগে 1000 ৰ কি উলিয়াব লাগে ঘনমূল উলিয়াব লাগে গতিকে এটো ঘনমূলৰ সিম্বলটো দিলু কিউব ৰুটৰ সিম্বলটো দিলু এটা আমি কি কৈছো যে 2 যদি লং 2 কেটা থাকিব লাগিব 3টা থাকিব লাগিব কেছে বুজি পাছানে কোনো এটা কাৰণত বেছি হলে নহব মানে কি এ 2 3টা আছে না গতিকে এটো হ'ব আমাৰ এটা অংশ ইয়াৰ পৰা এটা 2 আহিব আৰু এই 5 3টা আছে ইয়াতে কি হৈ গল 5 এটা আহি যাব ঠিক আছে ইয়াতে তোমালোকে এটা কথা জানি থোৱা ইয়াত বলে এক্সট্ৰা কে বলে আকৌ 3 এটা আহি গল বলে ইয়াত বলে এক্সট্ৰা কে আকৌ বলে 5 এটা আহি গল হয় না নহয় তো ঠিক আছে 5 এটা আহিলে বা 3 এটা আহিলে এনে ক্ষেত্ৰত এইকেটা যদি আহে তেন্তে ইয়াৰ আমি ঘনমূল উলিয়াব নোৱাৰো তাৰ মানে ঘনমূলটো তেতিয়া আমি নিৰ্ণয় কৰিব নোৱাৰিম তে ঘনমূলটো বেলেগ হৈ গুছি যাব তাৰ মানে এটা কি হৈ যাবগৈ এইকেটা যে এক্সট্ৰা হৈ গল হয় না নহয় গতিকে এই এক্সট্ৰা কেটা আহিলে আমাৰ কাৰণে নহব পাহাৰো ধৰি পাইছে না আহিলে মানে কি এটা যদি 3 আহিছে নেক্সট আৰু 3 কেটা বলেব 3 বাৰ থাকিব লাগিব তেতিয়া এই 3টা পৰা আমি এটা 3 লব পাৰিম ঠিক আছে গতিকে এই বস্তুটো তোমালোকে ভালকে মন দিবা দেই গতিকে ইয়াতে আমি এখিনি এক্সট্ৰা নাই যেতিয়া এখন 2 3টা পৰা এটা 2 ললো 2 5 5টা পৰা এটা 5 ললো এতেকে ঘনমূল অফ 1000 আমি কি পামগে এ 2 পূৰণ 5 কি 10 হয়নে নহয় তাৰ মানে 1000 ৰ ঘনমূল কিমান 10 বা আমি যদি উল্টাকে যদি চাও 10 ৰ ঘন কি উল্টাটোই আৰু হয়নে নহয় 10 পূৰণ 10 হয়নে নহয় যাৰ কাৰণে ইয়াৰ মানটো কি হয়গে 100 পূৰণ 10 আৰু 100 পূৰণ 10 কৰিলে
1000 হয়নে নহয় ঘনমূল আৰু ঘন এইবোৰ সব হিটো লগত হিটো মানে কিবা মানে উল্টা যেনেকৈ স্কোয়াৰ আৰু স্কোয়াৰটো উল্টা হয়নে নহয় যেনেকৈ মানে উদাহৰণ এইটোৱে আৰু যেনে 2 ৰ বৰ্গ স্কোয়াৰ কিমান 4 আকৌ 4 ৰ স্কোয়াৰ ৰুট কিমান 2 হয়নে নহয় একেদৰে 10 ৰ ঘন কিমান 1000 আৰু 1000 ৰ ঘনমূল কিমান 10 বাস খালি উলিয়াৰ পদ্ধতিতে মই কলোৱে কি পদ্ধতি আমি উলিয়াও মৌলিক উৎপাদকৰণ পদ্ধতিৰে আমি উলিয়াব লাগিব তো হেখিনি আমাৰ মেইন যিখিনি আমাৰ টপিক আছিল নিশ্চয় তোমালোকে বুজি পাইছা বুলি মই ধৰিছো এটা আমি এক্সাৰসাইজটো আৰম্ভ কৰিম একেবাৰে সিম্পল এক্সাৰসাইজ যদি এটা ওপৰ আমি আলোচনাখিনি তোমালোকে যদি বুজি পাইছা পটকে হৈ যাব এটা চোৱা উইচ অফ দা ফলোইং স্কোয়াৰ আর পারফেক্ট কিউব তলৰ সংখ্যাবোৰ কোনবোৰ পূৰ্ণ ঘন সংখ্যা এটা চোৱা পূৰ্ণ ঘন সংখ্যা মানে কি হ'ব যেনেবা 500 যদি আমি যদি ঘনমূল যদি কৰোঁ তেন্তে ইয়াৰ উত্তৰটো কি হ'ব লাগিব ইয়াতে আমি এটা গোটা নাম্বাৰ পাব লাগিব ইয়াত যদি 2.20 মানে 4.69 এনেকৈ যদি কিবা কিবি পাওঁ এনে ধৰণে নহ'ব আহিলে কি হ'ব লাগিব ডাইৰেক্ট 4 আহিব লাগিব নতে 5 আহিব লাগিব বা 6 এনেকৈ আমি গোটা এটা সংখ্যা পাব লাগিব সেই সংখ্যাটোকে আমি কি কওঁ পূৰ্ণ ঘন সংখ্যা বুলি কওঁ গতিকে আমি চোৱা 500 আমি কি উলিয়াম 500 আমি ঘন সংখ্যা উলিয়াম হয়নে নহয় ইয়াৰ যদি ঘন সংখ্যা মানে ঘন পূৰ্ণ ঘনটো উলিয়াব চেষ্টা কৰিম ইয়াৰ যদি আমি উলিয়াব যাওঁ আমি মৌলিক উৎপাদকৰণ পদ্ধতিয়ে লগাইছোঁ দেই চাবা তোমালোকে এটা যদি ইয়াক যদি মই যদি প্ৰথমে 2 ৰে কৰোঁ 250 হয়নে নহয় 2 ৰে যদি কৰোঁ 125 হয়নে এটা 5 ৰে যদি কৰোঁ 25 আকৌ 5 ৰে যদি কৰোঁ 5 ৰে যদি কৰোঁ 1 এটাকে সৰি 500 ৰ ঘন মানে মৌলিক উৎপাদকৰণটো কি হ'ব 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 পূৰণ 5 এটা তোমালোকে ভালকে চোৱা এতে চোৱা মই কি কৈছিল যে ঘনমূল হ'ব কাৰণে যদি 2 যদি হয় 2 3টা হ'ব লাগিব 5 যদি হয় 5 3টা হ'ব লাগিব ইয়াত 5 3টা আছে 5ৰ লগত আমাৰ একো প্ৰবলেম নাই কিন্তু ইয়াত 2 কেটা হৈ গ'ল 2 দুটাহে পালো 2 হ'ব লাগিছিল কেটা 3টা হ'ব লাগিছিল গতিকে এই 500 আমাৰ কি হ'ব এটা বৰ্গমূল মানে ঘনমূল ইয়াৰ উলিয়াব নোৱাৰিম বা ইয়াৰ যদি ঘনমূল যদি উলিয়াব নোৱাৰো তেন্তে কি হয় পূৰ্ণ ঘন সংখ্যা নহয় ইয়াক আমি ডাইৰেক্ট লিখিম এটা therefore আমি লিখিম যে 500 is not a perfect cube number বাস ইমানে আমি লিখিব লাগে হৈ গ'ল অসমীয়াত ইয়ালৈকে এইটো সেমে থাকিব অসমীয়াত আমি কি লিখিম এইটো যে এইটো লিখিম যে 500 সংখ্যাটো অলপ ভালকৈ লিখো ন এইখিনি আমি কপি কৰি বাৰে বাৰে লিখিব লাগিব নহয় 500 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয় বাস সেইটোৱে এইখিনিকে তোমালোকে চাই লোৱা দেই এনেদৰে আমি বাকিখিনি আমি কৰি উলিয়াম একদম সিম্পল এটা নেক্সট আমাৰ ৰোমান নম্বৰ কোৱেশ্চন নম্বৰ বি 1331 কোৱেশ্চন নম্বৰ 1331 ইয়াৰ যদি ৰবা এইটো চোৱা ইয়াক 1331 যদি আমি যদি এইটো যদি উলিয়াব যাওঁ প্ৰথমতে ইয়াক 2 এটো নাযায় 3 নাযায় ইয়াক এটা সংখ্যা যায় এইটো হৈছে 11 দেই তোমালোকে চাবা এইটো 11 এ যায় 11 এ 13 কেবাৰ এবাৰ থাকিলে কি 2 ৰ এফালে গ'লে কি হ'ব 23 হ'ব 23 11 এ কেবাৰ 2 বাৰ 22 বাৰ হ'ব না এক থাকিলে এফালে 11 হ'ল এইটো কি 11 বাৰ একেদৰে এটা আমি আকৌ 11 ৰে কৰিব পাৰোঁ 11 এইটো কেবাৰ 11 গুণ 121 আকৌ 11 ৰে ইয়াক কৰিলে মানে 1 এতেকে আমি কি পালো 1331 ৰ মৌলিক উৎপাদকৰণ কি 11 ঠিক আছে ভালকৈ লিখো 11 * 11 তাৰ মানে আমি চোৱা 11 কেটা পালো 3টা পালো গতিকে ঘনমূল অফ 1331 = 11 পালো এতেকে চোৱা 11 টো এটা কি পূৰ্ণ সংখ্যা হয় হয়নে নহয় এতেকে আমি 1331 টো কি হয় আমাৰ কাৰণে এটা কি হয় কোৱাচোন এটো হ'ব আমাৰ কাৰণে এটা পারফেক্ট স্কোয়ার নাম্বার ঠিক আছে গতিকে আমি এইটো চেঞ্জ কৰিলে হৈ গ'ল মোৰ কাৰণে একেবাৰে সহজ কৰি লৈছো মই বাই বাই লিখি থকাতকৈ 133 is a নটৰ জায়গাত কি হ'ব a পারফেক্ট স্কোয়ার নাম্বার আকৌ ইয়াত লিখিম আমি অসমীয়া লিখিম 1331 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয় জায়গাত কি হৈ যাব এবাৰ হ'ব হয় এইটো হৈছে ইয়াৰ আনসাৰ তোমালোকক আকৌ কৈছো ইয়ালৈকে সেম হ'ব ইংৰাজী অসমীয়া দুইটা কাৰণে মাধ্যমৰ কাৰণে সেমে হ'ব ঠিক আছে লাষ্ট ইংৰাজী মাধ্যমে এই লাইনটো লিখিবা অসমীয়া মাধ্যমে এই লাইনটো লিখিবা
হয়নে নিশ্চয় বুজি পাইছা এটা আমি কৰিম কোৱেশ্চন নম্বৰ সি 1C 2025 ঠিক আছে মই লিখিছো ইয়াতে 2025 কৰিয়ে চাওঁ 2025 প্ৰথমে আমি কিহেৰে কৰিব পাৰোঁ ইয়াক 2 এৰে নহ'ব 3 ৰে যায় ন এটো 3 ৰে আৰম্ভ কৰি দিছো এটো কেবাৰ আমাৰ পাছৰে নহলে গৈ আছিল বাৰু এটো 20ক 18 বাৰ ন 2 এফালে গল 22ক 7 বাৰ 1 15 15ক 5 বাৰ হয়নে নহয় এটা চোৱা 2 এৰে না যায় 2 এৰে 3 না যায় গতে এটো পাছৰে যাবগৈ পাছৰে গলে পাছৰে 7ক এবাৰ 3 গল 37 7 বাৰ 2 গল 25 হলে তো 5 বাৰ আকৌ পাছৰে যদি কৰোঁ 17ক 3 বাৰ এফালে 2 টো গল এফালে আমাৰ 5 বাৰ আকৌ যদি মই যদি এটো যদি পাছৰে যদি কৰোঁ তেন্তে তো 7 বাৰ 7 ৰে যদি কৰোঁ এটো এবাৰ আলটিমেটলি 2025 ৰ মানটো আমি কি পালোগে 3 * 5 * 5 * 5 * 7 হয়নে নহয় এটা চোৱা এই পাছৰ ইয়াতে তিনটা পেয়াৰ আছে কিন্তু 3 আৰু 7 ৰ নাই গতিকে এটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব গনে কেতিয়াও নহয় গতিকে আমি লিখি দিম ঠিক আছে আমি লিখিম যে সংখ্যাটো লিখিলো আৰু হয়নে নহয় আমাৰ কাৰণেটো সুবিধা হৈ আছে গুটেটো therefore 2025 is not a perfect square number 2025 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় চাই ল ইয়ালৈকে সেম সৰি ইয়ালৈকে সেম হ'ব লাষ্টৰ লাইন দুটা নিজৰ মাধ্যমত হিনিয়ে লিখি ললেই হৈ গল এটা আইছো কোৱেশ্চন নম্বৰ 1D 6859 হয়নে নহয় 6859 আমি চাব লাগিব এটো কিহেৰে যাব এটো চাব লাগিব আমি ছাত্ৰ ছাত্ৰী সকল এটো চোৱা এটো বেলেগ সংখ্যা না যায় এটো ডাইৰেক্ট 19 এ যাব তোমালোকে কৰি চাবা দেই 19 এ কৰিলে প্ৰথমবাৰ হ'ব 361 আকৌ যদি ইয়াক যদি মই যদি 19 এ কৰোঁ এটো কি হ'ব 19 বাৰ এতিয়া আকৌ ইয়াক যদি 19 এ কৰোঁ এটো হ'ব 1 বাৰ ঠিক আছে তোমালোকে এটো অকমান সংখ্যাটো অকমান কনফিউজ হ'ব পাৰা তাৰ মানে এই সংখ্যাটো বেলেগ অন্য সংখ্যা না যায় অকল কিৰে বিভাজ্য হয় 19 ৰে বিভাজ্য হয় ঠিক আছে তোমালোক অকমান টিক্স কৈ নাম্বাৰটো দিছে গতিকে এটো 6859 ৰ নাম্বাৰটো কি হ'ব এটো 19 * 19 গতিকে আৰু আমি ঘনমূল উলিয়াব পাৰিম ঘনমূল হ'ব 6859 ৰ মানটো কিমান হ'ব 19 সৰি তিনটা 19 ৰ পৰা এটা আহিব 19 গতিকে আমি কি পালো ইয়াৰ যেটো উত্তৰটো আমি পাইছো যে এটা পূৰ্ণ সংখ্যা পাইছো গতিকে আমি ইয়াক আমি লিখিব পাৰো যে $6859 is a perfect cube not নহব is a perfect cube number to 6859 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয় জায়গাত কি হ'ব হয় হ'ব বাস হয়ছে নে একেদৰে আমি এটা কৰিব লাগিব ই 23776 ইটো হ'ব সংখ্যাটো কি 2376 এটা কাম কৰি এক তলতে লিখো নেকি 2376 এবাৰ হৈছে না চাই লওঁ সংখ্যাটো 2376 কৰি চাওঁ 2376 ক মৌলিক উৎপাদকৰণ কৰি চাওঁ প্ৰথমে 2 এৰে কৰোঁ এক বাৰ 3 কো এক বাৰ এফালে 17 হ'ল 8 বাৰ 16 হ'ল 8 বাৰ আকৌ 2 এৰে কৰোঁ 11ক 5 বাৰ এটো 18 হ'ল 18ক আমি কৰিব লাগিব 9 এৰে এফালে 8 কৰিব লাগিব 4 ৰে হয়নে আকৌ যদি মই যদি 2 এৰে কৰিব যাওঁ 5ক 2 বাৰ 19 হ'ল 9 বাৰ 1 গল 14ক 7 বাৰ তে এখিনি 3 ৰে যাব 3 ৰে এটো 29ক 9 বাৰ এফালে 9 বাৰ আকৌ যদি 3 ৰে কৰোঁ এটো ৰবা 33 বাৰ 3 কৰিলে 33 বাৰ আকৌ 3 ৰে যদি কৰোঁ 11 বাৰ আলটিমেটলি 11 ক্লাছৰ আমি কৰিলে কি হ'ব এটো এবাৰ তো আমি মান কি পাম 2376 is equal to কি 2 into 2 into 2 into 3 into 3 into 3 into 11 এটা চোৱা এইকেইটা মিলি আছে কিন্তু 11 টো ভাগি থাকি গল নহয় গতিকে কি হ'ব এটো আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় তাৰ মানে মিলি পূৰ্ণবৰ্গ সংখ্যা হ'ব কাৰণে কি হ'ব লাগিব গুটেটোৰে তিনটা থাকিবই লাগিব বাস মানে গতিকে আমি লিখিম এই নাম্বাৰটো চেঞ্জ কৰি দিম আমি লিখিম যে 2376 is not a perfect cube number
হৈ গ'ল এইটো আমাৰ ই নাম্বাৰ আনসাৰটো তে লাষ্ট আমাৰ এটা আছে এইটো হৈছে এফ নেকি ন এইটো হৈছে আমাৰ 8000 এইটো হ'ব লাগে মোৰ হিচাপত কৰি চাওঁ বাৰু কৰিলে আমি গমেই পাই যাম এফ হৈছে আমাৰ 8000 এইটো আনসাৰ 2 হ'ব নেকি 20 হ'ব নেকি কৰি চাওঁ দেই 8000 2 এৰে কৰিলে এইটো আমাৰ 4000 2 এৰে কৰিলে আমাৰ 2000 আকৌ 2 এৰে কৰিলে এইটো আমাৰ 10000 হয়নে নহয় এইটোক যদি মই যদি সৰে কৰি বাৰু ঠিক আছে কৰি দিওঁ 500 বাৰ 2 এৰে কৰিলে 250 বাৰ 2 এৰে কৰিলে 125 বাৰ হয়নে ইয়াক আকৌ যদি 5 এৰে কৰোঁ 25 বাৰ 5 এৰে কৰিলে 5 বাৰ 5 এৰে কৰিলে এবাৰ আলটিমেটলি আমি হ'ব দেই 8000 ৰ আমি মৌলিক উৎপাদকন কি পালো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ইনটু 5 পূৰণ 5 পূৰণ 5 হয়নে এটা ডাঙৰ কৰি দিছো এইটো চোৱা ইয়াৰ এইকেইটা আছে এই তিনটা মিলি গ'ল তেন্তে ইয়াৰ আমি কি পালো ঘনমূল আমি কি পাম 8000 ঘনমূল কি হ'ব 2 পূৰণ 5 যাৰ মানটো হয়গে 20 এটা কি 8000 কি হয় এটা পূৰ্ণ ঘন সংখ্যা 1 মিনিট পেস্ট কৰি দিছো আমি লিখিব পাওঁ যে এটো therefore 8000 is a perfect cube number therefore এতেকে 8000 সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা হয় হৈ গ'ল এয়া আছিল কোৱেশ্চন নম্বৰ 1 ৰ সমাধান এতিয়া আমি গৈছো কোৱেশ্চন নম্বৰ 2 find the smallest number which each of the following numbers must be multiplied to obtain a perfect cube এয়া চোৱা এটো প্ৰশ্নটো আমাৰ এনেকুৱা প্ৰশ্নটাই আমি আগৰ এক্সাৰসাইজটো মানে এক্সাৰসাইজ বটো পাইছো যে মানে চেপ্টাৰত পাইছো যে এনেকুৱা কি সংখ্যা একেবাৰে ন্যূনতম সংখ্যাক আমি পূৰণ কৰিলে সংখ্যাটো মানে বৰ্গমূল সংখ্যা হ'ব হয়নে নহয় গতিকে ইয়াতো একে কন্ডিশন আছে দিছে এটো চোৱা 675 টো পূৰ্ণবৰ্গ সংখ্যা নহয় কিন্তু ইয়াৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে ই কিন্তু পূৰ্ণবৰ্গ সংখ্যা হ'বগৈ গতি ইয়াক লগত কি পূৰণ কৰিব লাগে এই সংখ্যাটিকে উলিয়াব লাগে তো এইটোকে আমি উলিয়াবৰ কাৰণে একে সেম পদ্ধতি কি কৰিব লাগিব ইয়াৰো আমি কি কৰিব লাগিব মৌলিক উৎপাদকৰণ কৰিব লাগিব হয়নে নহয় মৌলিক উৎপাদন কৰিব যাওঁ 765 প্ৰথমে ডাইৰেক্ট 5 এৰে কৰিছো 6 ক এবাৰ 7 ক এবাৰ মানে এফালে গ'ল 17 হ'ল 3 বাৰ এফালে 25 হ'ল এটো 5 বাৰ আকৌ এক যদি মই যদি 5 এৰে যদি কৰো ই হ'বগৈ এতিয়া 2 বাৰ 7 বাৰ এটো এটা আমাৰ হৈ গ'ল 3 এৰে কৰিলে 9 বাৰ 3 এৰে কৰিলে 3 বাৰ হয়নে 3 এৰে কৰিলে এবাৰ এতেকে চোৱা 6758 ক মৌলিক উৎপাদকৰণ কি পালো 5 পূৰণ 5 পূৰণ 5 পূৰণ 3 পূৰণ 3 পূৰণ 3 এটা আমি কি চাব লাগে ইয়াৰ তিনটাকে অংশ চাব লাগে এটা চোৱা এই তিনটা এটা পাৰ্টস হৈ গ'ল এটা চোৱা ইয়াত 5 কেটা আছে 5 দুটা পূৰণ হৈ আছে তাৰ মানে আৰু এটা যদি আমি যদি 5 পাই যাওঁ তেন্তে এই তিনটা 5 মিলি এটা কি হ'ব এটা পাৰ্টটা হ'ব নে নহ'ব হয়নে নহয় গতিকে আমি কি আৰু এটা কি একদম ন্যূনতম পূৰণ কৰিব লাগে সংখ্যা পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব গতিকে এটা আমি এনেকৈ লিখি নিদিও আমি ইয়াত তলত লিখিম যে to get a perfect the smallest number ঠিক আছে the কিতাবৰ মতে লিখো দে smallest number multiply with 675 to get perfect square নহয় কিউব দে আগতে বহুতবাৰ স্কয়াৰ লিখিলো না এটা স্কয়াৰ আহিছে perfect cube number is 5 বাস এনেদৰে আমি লিখিলে হৈ যাব দেই ঠিক আছে এটা অসমীয়া যদি লিখিব যাও সৰ লগত কি লিখিব লাগিব 5 পূৰণ ন্যূনতম লিখা আছে কি লিখা আছে এবাৰ এটাকে সৰু 5 ঠিক আছে লিখি যোৱা দেই পূৰণ কৰিলে
এটা পূৰ্ণ ঘন সংখ্যা পাম ঠিক আছে আমি কি পাম পূৰ্ণ ঘন সংখ্যা এটা পাম মানে 675 675 লগত 5 পূৰণ কৰিলে আটাইতকৈ সৰু সংখ্যা 5 পূৰণ কৰিলে এনেকৈ লিখিব লাগিব দেই কিতাপৰ মতে লিখোঁ লগত আটাইতকৈ সৰু সংখ্যা 5 পূৰণ ঠিক আছে পূৰণটো অচৰ কাৰণে দীৰ্ঘকাৰ চাই লৈছোঁ দীৰ্ঘকাৰ হয় 5 পূৰণ কৰিলে এটা ঘন সংখ্যা এটা পূৰ্ণ ঘন সংখ্যা পাম ঠিক আছে এই প্ৰথমটোকে মই ভালকৈ লিখিছোঁ এইখিনি মই কপি কৰি পিনি পিছৰ বাৰৰ পৰা ডাইৰেক্ট পেষ্ট কৰি যামতো গতিকে প্ৰথমটো অকণ ভালকৈ লিখিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে এইটো চোৱা নিশ্চয় বুজি পাইছা নহয় এতিয়া ইয়ালৈকে ছেমে হ'ব হয়নে নহয় এই লাইনটো তোমালোকৰ ইংৰাজীৰ কাৰণে হ'ব লাষ্টৰ কাৰণে এই তলৰটো হ'ব অসমীয়াৰ কাৰণে দেই মই মুছি দিছোঁ হৈ গ'ল এইটো মই কপি কৰি লৈছোঁ বাৰে বাৰে তেতিয়া লিখি থাকিব নালাগে আৰু হৈ গ'ল এইটো আমাৰ এটো হৈ গ'ল এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 2ৰ বি সংখ্যাটো হৈছে 256 সংখ্যাটো কি 256 এইটো বি আমাৰ 256 ঠিক আছে এতিয়া আমি একেদৰে কৰিব লাগিব 256ৰ আমি মৌলিক উৎপাদকৰণ কৰিম এইটো প্ৰথমে 2ৰে আমি আৰম্ভ কৰিব লাগিব 2ৰে কৰিলে 2 এবাৰ 5ক 2বাৰ এফালে 8 বাৰ 2ৰে কৰিলে এইটো আমাৰ এইটো 6 বাৰ এইটো 4 বাৰ 2ৰে কৰিলে এইটো আমাৰ কিমান 32 আকৌ 2ৰে কৰিলে 16 2ৰে 8 বাৰ 2ৰে কৰিলে মানে 4 বাৰ 2ৰে কৰিলে মানে 2 বাৰ আৰু 2ৰে কৰিলে মানে এবাৰ এতেকে 2 কেইটা পালো 1 2 3 4 5 6 7 8 কেইটা পালো আমি 8টা পালো ন তো লিখিব লাগিব 256ৰ মৌলিক উৎপাদকৰণটো কি 2 পূৰণ 2 পূৰণ 2 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 1 2 3 1 2 3 1 2 8টা হৈ গ'ল দেখিলা নহয় এইখিনি লিখিলে এটা চোৱা আমি যদি এইটো চাওঁ এইটো এটা অংশ এইটো এটা অংশ আৰু এই দুটা অংশ থাকি গ'ল এটা ইয়াত কি লাগিছে দুটা আছিলে আৰু থাকি লাগিব কি আমাক আৰু এটা 2 লাগিব গতিকে কি পূৰণ কৰিব লাগিব আৰু 2 এটা পূৰণ কৰিব লাগিব গতিকে এইটো সিম্পল আনসাৰটো অলৰেডি মই লিখি কপি কৰি থৈছোঁ মই পেষ্ট কৰি পিনি জাষ্ট এইখিনি এটা অকণমান মুচি মেলি ঠিক ঠাক কৰি দিম দ্য স্মলেষ্ট নাম্বাৰ মাল্টিপ্লাই উইথ সংখ্যাটো কি আমাৰ 256 আছিলে নেকি ন 256 টু গেট এ পাৰফেক্ট স্কোৱাৰ নাম্বাৰ ইজ কি হ'ব 2 হ'ব গতিকে 256ৰ লগত আটাইতকৈ সৰু সংখ্যা 2 পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পাম চাই লোৱা ভালকৈ হ'ব আমি গৈছোঁ এতিয়া ৰোমান নাম্বাৰ মানে কুৱেশ্যন নাম্বাৰ চিটোৰ মানে সংখ্যাটো কি 100 ঠিক আছে 100টো আমি একদম চিম্পলি কৰি দিছোঁ ইয়াক বৰ বেছি সৰু কৰি নাথাকোঁ ডাইৰেক্ট মই 10ৰে কৰি দিছোঁ 10ৰে কৰিলে 10 বাৰ আকৌ 10ৰে কৰিলে এইটো এবাৰ হয়নে নহয় তাৰমানে 100ৰ মৌলিক উৎপাদকৰণ ক'ব গ'লে কি হ'ব 10 পূৰণ 10 হ'ল মৌলিক উৎপাদকৰণ নহয় আৰু এতিয়া একেবাৰে মই চমুকৈ লিখিছোঁ আৰু এতিয়া চোৱা ইয়াৰ লগত কি পূৰণ কৰিলে আৰু যে 10 এটা পূৰণ হ'লে 3টা 10 হ'লেতে নাই গতিকে আমি কি লাগিব ইয়াতে কি পূৰণ কৰিব লাগিব ইয়াৰ লগত 10 পূৰণ কৰিব লাগিব বাছ ঠিক আছে তোমালোকে এইটো ইচ্ছা কৰি 2ৰে আৰম্ভ কৰিব পাৰা দেই 2ৰে কৰি 5ৰে কৰিলে আল্টিমেটলি এইটোৱে হয়গৈ তোমালোকে এইটো চাব পাৰা কিন্তু মই অকণমান টাইমটো বচাই দিলোঁ তোমালোকে সেইটো বুজি পাই যাবা যদি কৰি চোৱা তেতিয়া বস্তুটো বুজি পাই যাবা মই টাইমটো বচাবৰ কাৰণে এইটো কৰিলোঁ দ্য স্মলেষ্ট নাম্বাৰ মাল্টিপ্লাই উইথ 100 to get perfect cube number is 10 ঠিক আছে 100 লগত আটাইতকৈ সৰু সংখ্যা 10 পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পাম সেম এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 2 লাষ্ট প্ৰশ্ন এটো হৈছে ডি 2D সংখ্যাটো হৈছে
গতিকে 72ক 2ৰে যদি কৰোঁ এইটো 36 হয়নে নহয় আকৌ 2ৰে যদি কৰোঁ 18 আকৌ যদি 2ৰে কৰোঁ এইটো হ'ব 9 আকৌ যদি 3ৰে যদি কৰোঁ 3 বাৰ 3ৰে কৰোঁ এবাৰ তাৰ মানে 72ৰ মানটো আমি কি পালোগৈ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এটা ছয় 2ৰ এটা গ্ৰুপ হৈ গ'ল হয় না তিনটা 2 আছে এই 3ৰ গ্ৰুপটো কি হৈ গ'ল দুটাই 3 পালো আৰু এটা আমি কি নাপালো 3 নাপালো গতিকে এটা পূৰণ 3 পূৰণ এটা কৰি দিয়া ললে আমাৰ ওলাই যাব গতিকে হেতুকে আমি লিখিম আনসাৰত বাস মানে the smallest number multiply with 72 to get a perfect number is a 3 বাস 72 লগত আটাইতকৈ সৰু সংখ্যা 3 পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পাম হৈ গ'ল সেম এটা আমি যাম question number 3 এটা সোয়া এটা অথনি আসলে পূরণ এবাৰ আমাক কি হৰণ কৰিব লাগিব কৰিছে দেই find the smallest number by which each of the following number must be divided to obtain a perfect cube ঠিক আছে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰ হৰণ কৰিব লাগিব এনেকুৱা প্ৰশ্ন আমি আগৰ লেসনটো পাইছোই ঠিক আছে গতিকে আমি কি কৰিব লাগিব একে আমি মৌলিক উৎপাদন কৰিব লাগিব যি কেটা সংখ্যা বেছি হ'ব সেইকেটা আমি হৰণ কৰি দিম হয় নে নহয় তো কৰি দিও চাবা এই নাম্বাৰটো কি আমাৰ 2401 ইয়াক আমি এটা কি কৰিব লাগিব এটা মৌলিক উৎপাদন কৰিব লাগিব 2401 এটা সোয়া ছাত্ৰ ছাত্ৰীসকল এইটো সোয়া এইটো একক লগত 1 আছে কাৰণে 2 এৰে না যায় আৰু গোটেইখিনি যোগ কৰিলে আমি মুঠ কিমান পাও এইটো 5 6 পাও ন 7 পাও গোটেই 3 এৰে না যায় গতিকে এইটো যাব সোয়া এইটো 7 এৰে যাব দেই এইটো কি এৰে যাব 7 এৰে যাব 7 এৰে 24 কেবাৰ যাব বুলি ক'লে হ'ব 3 বাৰ 3 7 গুণ 21 থাকিলে কিমান 3 3 তো যোৱা লগে 3 আৰু 0 মিলি 30 হ'ল 30 7 এৰে 4 বাৰ 2 থাকিলে 2 তে ফেলে গলে 21 হ'ল 21 ৰ 2 এৰে 3 বাৰ মানে 7 এৰে 3 বাৰ আকৌ ইয়াক যদি আকৌ 7 এৰে যাব 7 এৰে কইলে এটো কিমান বাৰ হ'ব 49 হ'ব হয় না কৰি চাবা তোমালোকে গম পাবাই 7 এৰে কইলে এটো 7 হ'ব আকৌ 7 এৰে কইলে এটো আমাৰ 1 হ'ব therefore এটো 1 দেই therefore আমি 2401 is equal to কি পালো 7 into 7 into 7 into 7 তো এটা সো এই হাত তিনটা হাতে এটা গ্রুপ হৈ গল মন কইবা এই তিনটা হাতে তো এটা গ্রুপ হল বাকি থাকিলে কি বাকি থাকিলে 7 মই যদি তলত যদি 7 এটা যদি হৰণ কৰি দিও মানে এই 7 7 তো ক্যান্সেল হ'ব নাই ভালকে মন কোৱাচোন হৰণ মানে বাই মানে হৰণে বুজায় দেই তোমালোকে এটো গম পাবা বাই মানে হৰণ বুজায় এটা ক্যান্সেল হৈ গল তেতিয়া আলটিমেটলি এই তিনটা গ্রুপ থকাটো এটা কি হ'ব পারফেক্ট স্কয়ার নাম্বার হ'ব এটাকে আমি কি হৰণ কৰিব লাগিব এই যেটো বাঢ়ি গল এইটোকে আমি হৰণ কৰিব লাগিব বাঢ়ি যোৱা সংখ্যাটো কি 7 বাঢ়িলে গতিকে আমি আনসার কি লিখিম 7 টোকে আমি হৰণ কৰিলে আমি কি পাম এটা পূৰ্ণবৰ্গ সংখ্যা পাম বুলি আমি লিখিব লাগিব যাক এটা অকমান মই ঠিক কৰি মডিফাই কৰি লিখিব লাগিব আগৰটো কি and the smallest number এবাৰ মাল্টিপ্লাই জায়গাত কি হ'ব ডিভাইড উইথ এবাৰ ইয়াতে কি লিখিব লাগিব মই লিখিব লাগিব এটো ডিভাইড উইথ আমাৰ সংখ্যাটো কি আছিল 2401 আমাৰ সংখ্যাটো হৈছে 2401 to get perfect cube number is কি আনসার কি পাইছো 7 পাইছো গতিকে আমি লিখিম 7 ঠিক আছে 2401 ৰ লগত 2401 ৰ লগত আটাইতকৈ সৰু সংখ্যা 7 পুৰণৰ জায়গাত আমি কি লিখিম এবাৰ হৰণ বুলি লিখিম হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পাম হেইটো আমাৰ একদম আনসার হ'ব ইয়াক আকৌ মই কপি কৰি লৈছো কাৰণ বাৰে বাৰে লিখি থাকিব নোৱাৰো কিন্তু এটো তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 3 এৰ এটো সমাধান ইয়ালৈকে আমাৰ তোমালোকৰ সেম ল্যাঙ্গুৱেজ টু দুটা ল্যাঙ্গুৱেজৰ কাৰণে সেম হ'ব এইখিনি লাইনটো হ'ব ইয়ালৈকে হ'ব আমাৰ ইংৰাজী মিডিয়াম এই লাইনটো তলটো হ'ব অসমীয়া মাধ্যমৰ বাবে নেক্সট গৈছো আমি কোৱেশ্চন নম্বৰ বি 8129 আমাৰ সংখ্যাটো কি 8129 নে 92 এবাৰ চাই লওঁ সৰি 92 হয় 29 নহয় দেই হয়নে এটিকে 8192 আমি 2 এৰে কৈ পা যাব এটা এক যদি মই যদি 2 এৰে কৰো 1 মিনিট ঠিকই তো আছে ৰবা 2 এৰে যদি কৰো এটো 4 বাৰ হয়নে নহয় এটো একক না যায় গটিকে 11 9 লব লাগিব এনেকা যদি দুটা যদি লব লাগে আমি কি দিব লাগে 0 দিব লাগে হয়নে এবোৰ সৰু সৰু কথা আমি আগতে সৰু ক্লাছবোৰত পঢ়ি আইছো এফালে আমাৰ এটা 19 হল 19 ক 2 এৰে কেবাৰ হ'ব 19 ক 2 এৰে 9 বাৰ এটা এক থাকিলে 12 হল 12 এটো কি এৰে হ'ব 2 এৰে 6 বাৰ আকৌ এক 2 এৰে কৈ পৰা গৈ আছে 2 এৰে 4 2 বাৰ 0 2 0 0 আমাৰ নক আমি 2 এৰে কৰিম 4 বাৰ 1 গো 16 এটো হৈ গল 8 হৈ গল আকৌ আমি 2 এৰে যদি কৰো 2 এৰে 2 এবাৰ 10ক
মানে এইটো শূন্যক শূন্যবাৰ 4ক দুবাৰ 8ক 4বাৰ আকৌ 2ৰে কৰিলে 10ক 5বাৰ এইটো এবাৰ এইটো আমাৰ দুবাৰ আৰু 2ৰে কৰিলে 5ক দুবাৰ এফালে গ'লে 11ক 5বাৰ এফালে হৈ গ'ল 6 হয়নে নহয় চাই যাবা দেই তোমালোকে ক্যালকুলেশনটো ক'বাত মোৰো ভুল হৈ যাব পাৰে 2ক এবাৰ 5ক দুবাৰ আকৌ 16 হ'ল এইটো আমাৰ 4বাৰ ঠিক আছে বাৰে বাৰে এইটো ওলাই গৈ আছে ধুনিয়াকে 64 2ৰে 64ক 32 বাৰ 16 বাৰ 16ৰে এইটো আপোনাক 2ৰে কৰিলে 8 বাৰ 8ক 2ৰে কৰিলে 4 বাৰ 4ক 2ৰে কৰিলে আমাৰ 2 বাৰ আৰু 2ক 2ৰে কৰিলে এবাৰ পাপবাৰে গোটেইখন আমি কি পালো 2 পালো কেটা পালো আমি ভালকে গণি লওঁ দেই 1 2 3 4 5 6 7 8 9 10 11 12 13টা পালো তাৰ মানে কি আছিল সংখ্যাটো 8192 8192 ইজ ইকুৱেল টু 2 কেটা পূৰণ কৰিব লাগিব আমি 13টা গতিকে ৰবা 1 2 3 4 5 6 7 8 9 10 11 12 13 গণতি কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 এটা চা আমি তিনটাকে গ্ৰুপ বনাব লাগিব এই তিনটাৰ এটা গ্ৰুপ হয়নে নহয় এই তিনটাৰ এটা গ্ৰুপ এই তিনটাৰ এটা গ্ৰুপ এই তিনটাৰ এটা গ্ৰুপ থাকিলে কি এইটো দুইটো থাকি গ'ল তাৰ মানে এই দুই এটা যদি আমি যদি হৰণ কৰি দিওঁ এই দুইটো কেনসেল হৈ যাব তাৰ মানে গ্ৰুপ থকাবোৰ থাকি যাব নাই গতিকে আমি কি হৰণ কৰিব লাগিব আমাৰ আনসাৰটো কি হ'ব আনসাৰটো হ'ব আমাৰ 2 নিশ্চয় ধৰিব পাইছে চাগে ঠিক আছে আমাৰ আনসাৰ হ'ব গৈ 2 গতিকে আমি লিখিম স্মলেষ্ট নাম্বাৰ টু গেট দি নাম্বাৰ ডিভাইড উইথ 2401 জায়গাৰ সংখ্যাটো কি হ'ব আমাৰ 1 মিনিট 8192 কি হ'ব লাগিব 81 1 মিনিট 8192 to get a perfect square number is হ'ব গৈ 2 ঠিক আছে গতিকে 8192 লগত আটাইতকৈ সৰু সংখ্যা 2 হৰণ কৰিলে আমি কি পাম এটা পূৰ্ণ ঘন সংখ্যা পাম চাই লোৱা কোন সৰুৱে হ'বগে ন এটা কাম কৰা এই অংকটো তোমালোকে ভালকৈ চাই লোৱা এইটো ইয়ালৈকে তোমালোকৰ ইংলিছ আৰু অসমীয়া মাধ্যমৰ সেমে হ'ব হয়নে আপা আমাৰ নেক্সট এইটো আমাৰ তললৈ লিখা পাৰ্টটো ঠিক আছে লাগিলে ভিডিওটো তোমালোকে পজ কৰি চাই ল'বা দেই এটা গৈছো আমাৰ নেক্সট প্ৰশ্ন এইটো হৈছে সি এতিয়া চোৱা 6561 কোৱেশ্চন মানে সি নম্বৰ প্ৰশ্নটো তো আমি এটা কৰিব লাগিব মৌলিক উৎপাদকন কৰিব লাগিব 6561 যদি কৰোঁ এটা প্ৰথমতে এটো কৰিব লাগিব এটা 2 ৰে নাযায় 3 ৰে গৈ আছে 3 ৰে কৰিলে মানে 3ক 6ক দুবাৰ 5ক এবাৰ 26 হ'ল 26ক 3 ৰে 8 বাৰ 8 4 গুণ 24 এফালে গ'ল 21 হলে এবাৰ কৰিব লাগিব 7 ৰে কৰিব লাগিব আকৌ 3 ৰে যা 21ক 7 বাৰ 8ক দুবাৰ এটো 9 বাৰ হয়নে নহয় আকৌ 3 ৰে কৰিলে এটো 7ক দুবাৰ 12 হল এটো 4 বাৰ এটো 3 বাৰ নেক্সট আকৌ 3 ৰে গৈ আছে যি দেখিছো 81 আকৌ 3 ৰে কৰিলে 27 আকৌ 3 ৰে কৰিলে 9 3 ৰে কৰিলে 3 9 বাৰ 3 বাৰ হলে 3 ৰে কৰিলে এটো আমাৰ এবাৰ এটাকে আমি কেটা 3 পালো 1 2 3 4 5 6 7 8 টা পালো হয়নে গতিকে এটা আমাৰ আনসাৰ হ'ব 6561 ৰ 3 কেটা 3 into 3 into 3 3 into 3 into 3 into 3 into 3 নে এটা গ্ৰুপ এটো এটা গ্ৰুপ ঠিক আছে এটো এটা গ্ৰুপ হয় না এটো এটা গ্ৰুপ এটো বাকি থাকিলে কি দুটা তিনি থাকিলে এটা হৰণ কি কৰিব লাগিব এনেকা ক্ষেত্ৰত ভালকে চাবা দেই এটো দুটা থাকি গল তাৰ মানে কি এনেকা ক্ষেত্ৰত আমি কি হৰণ কৰিব লাগিব তলত আমি কি হৰণ কৰিব লাগিব দুটা তিনি হৰণ কৰিব লাগিব হয় নহয় তিনি পূৰণ তিনি কৰিব লাগিব তাৰ মানে তেতিয়া এই তিনি লগত তিনি কাটিব এই তিনি লগত এটো কাটিব এইটো গ্ৰুপ থাকি যাব হয় নহয় তাৰ মানে দুটা তিনি পূৰণ কৰা মানে কি 3 3 গুণ ইয়াৰ জায়গাত মই কি লিখিব পাৰো 9 লিখিব পাৰো হয় নহয় তেতিয়া হে নর মানটো কি হয় 3 into 3 হয় হয় নহয় গতিকে আমি কি হৰণ কৰিব লাগিব একচুয়ালি হৰণ কৰিবলৈ আমি 9 হৰণ কৰিব লাগিব ইয়াত তিনটা 2 পূৰণ হৈ আছে এক্সট্ৰা গতিকে 3 3 গুণ 9 হয় গতিকে 9 কি আমি হৰণ কৰিব লাগিব 9 হৰণ কৰিব লাগিব এই কথাটো তোমালোকে ভালকৈ কিন্তু মন দিব লাগিব দেই গতিকে এটো তোমালোকে ইয়াতে 3 into 3 লিখিবা লাষ্টত লিখিবা ইয়াতে আমি কি হৰণ কৰিব লাগিব এটো লিখিব লাগিব যে the smallest number divide with নাম্বাৰটো হৈছে আমাৰ 6561 to get perfect square number is 9 ঠিক আছে 6561 ৰ লগত আটাইতকৈ সৰু সংখ্যা 9
হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পাম চাই ল এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 3 লাষ্ট প্ৰশ্ন এটো হৈছে কোৱেশ্চন নম্বৰ ডি সেম ওয়ে ইয়াত আৰু বৰ বেছি কিবা কথা বনাই সময় বেছি নষ্ট কৰি লাভ নাই কি কথাবোৰ নিশ্চয় বুজি পাইছাই ডাইৰেক্ট 10ৰে কৰোঁ দেই টাইমটো বচাবৰ কাৰণে কৈছো এটো 10ক এটো এবাৰ 0 0 0 মানে 1 2 3 4 আকৌ 10ৰে যদি কৰোঁ এই 10ক এবাৰ 0 0 0 এই 10ক 10ৰে কৰিলে মানে এটো হ'বগৈ আমাৰ 100 এই 10ৰে কৰিলে আমাৰ কি হ'ব 10 10ৰে কৰিলে আমাৰ কি হ'ব 1 এতিয়া চাবা আমি 1 লাখ ন সংখ্যাটো 1 লাখৰ কেটা 10 পূৰণ পালো আমি 10 পালো আমি মূলত 5টা পালো কেটা পালো 1 2 3 4 5টা এতিয়া চোৱা এইটো এটা গ্ৰুপ বনিলে বাকি থাকিলে কি এই দুটা তাৰ মানে 10 পূৰণ 10 থাকি গল তাৰ মানে আমি কি হৰণ কৰিব লাগিব 100 হৰণ কৰিব লাগিব হয় না নহয় বা 100 বা 10 পূৰণ 10 হৰণ কৰিব লাগে তেতিয়া কাটা কাটি হৈ গুছি যাব তে 10 পূৰণ 10 মানে কি 100 হ'ব গতিকে আনসাৰ হ'ব 100 ইয়াৰ আনসাৰটো হ'ব গৈ 100 আমি লিখিম the smallest number divide with 1 lakh to get perfect square number is 100 ঠিক আছে 1 লাখৰ লগত আটাইতকৈ সৰু সংখ্যা 100 হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পাম এই আছিল আমাৰ কোৱেশ্চন নম্বৰ 3 ৰ সমাধান এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 4 আজিৰ ভিডিওটোৰ লাষ্ট প্ৰশ্ন ঠিক আছে প্ৰথম প্ৰশ্নটো মানে প্ৰশ্নটো কি কৈছে যে find the smallest number by which each of the following number must be multiplied or divided to obtain a cube number তাৰ মানে কি কৈছে তলৰ এই সংখ্যাবোৰৰ এনেকুৱা কি সংখ্যা এটা সৰু পূৰণ নতুবা হৰণ তাৰ মানে পূৰণ হলে বা হৰণ হওক মানে যেটো সংখ্যাটো কি হ'ব লাগিব আটাইতকৈ সৰু হ'ব লাগিব ধৰি লওক বোলে এনেকুৱা বোলে 250 লগত উদাহৰণ দিছো দেই 250 লগত বোলে 10 এটা পূৰণ কৰিলে বোলে আমি কি পাম বোলে পূৰ্ণ ঘন সংখ্যা পাওঁ বা বোলে 250 লগত বোলে 20 এটা কি কৰিলে হৰণ কৰিলে বোলে পূৰ্ণ ঘন সংখ্যা পাওঁ কথাটো ধৰিব বুজিবলৈ চেষ্টা কৰা 250 লগত বোলে 10 এটা পূৰণ কৰিলে কি হয় আমি পূৰ্ণ ঘন সংখ্যা পাম ঠিক আছে পাৰফেক্ট কিউব নাম্বাৰ লিখিছো আকৌ 250 লগত 20 হৰণ কৰিলে আমি কি পাওঁ আকৌ বোলে পাৰফেক্ট কিউব নাম্বাৰ পাওঁ কিন্তু আটাইতকৈ কমটো কি আটাইতকৈ কমটো 10 হয় তাৰ মানে আমি কোনটো ল'ব লাগিব এই পূৰণটো ল'ব লাগিব তাৰ মানে আমাক পূৰণে হৰণ দুটা ল'বলৈ এলাও কৰিছে কিন্তু আমি কিন্তু তাৰ ভিতৰত কিন্তু কোনটো ল'ব লাগিব যিটো সংখ্যাটো আমি আটাইতকৈ সৰুটো হ'ব গতিকে 10ৰে হৰণ কৰিলে আমি পাৰফেক্ট পাওঁ ইনষ্টেড অফ 20ৰে হৰণ কৰাতকৈ হয় নে নহয় গতিকে 10টো সৰু হয় 20তকৈ গতিকে আমি ল'ব লাগিব মাল্টিপ্লাইটো ঠিক আছে গতিকে আমি অংকটো এইটো সেমে কন্ডিশন হ'ব ইয়াৰ কাৰণে আমি যাব লাগিব এই সংখ্যাটো আমি কি কৰিব লাগিব মৌলিক উৎপাদীকৰণ কৰিব লাগিব 250 2ৰে কৰিলে হ'ব 125 হ'ব হয় নে নহয় আকৌ 5ৰে যদি কৰো 5ৰে কৰিলে এটো কি হ'বগৈ আমাৰ 25 হ'ব 5ৰে কৰিলে এটো 5 হ'ব 5ৰে কৰিলে এটো হ'ব আমাৰ 1 এতেকে 250 এটো কি হ'ব 2 * 5 * 5 * 5 এই 5ৰ এটা গ্ৰুপ এটা বনিলে আলটিমেটলি থাকিলে কি 2 তাৰ মানে আমি কি কৰিব লাগিব যদি পূৰণ কৰিব লগিয়া হয় তেন্তে আমি 2 কেটা পূৰণ কৰিব লাগিব 2 দুটা পূৰণ কৰিব লাগিব তেতিয়াহে 2 ৰ এই গ্ৰুপটো বনিব কাৰণ তিনটা হ'ব লাগিব কিন্তু ইনষ্টেড অফ যদি মই দুটা পূৰণ কৰাতকৈ যদি 2 এটা যদি আমি হৰণ কৰিম ইয়াতে এটাই যদি পূৰণ কৰিলে দুটা 2 লাগিব মন কৰিবা পূৰণ কৰিলে এটা 2 লাগিব দুটা 2 লাগিব কিন্তু হৰণ কৰিলে এটা 2 হৰণ কৰিলে হৈ যায় হয় না গতিকে আমি পূৰণ লম নে হৰণ লম আমি ল'ব লাগিব হৰণটো ল'ব লাগিব কাৰণ সৰু নাম্বাৰটো ল'ব লাগিব নহয় পূৰণ হ'লে 2 * 4 ল'ব লাগিব কিন্তু হৰণ ল'লে 2 ল'লেও হ'ব গতিকে আমাৰ আনসাৰটো কি হ'ব ইয়াতে এখিনি লিখিলে নহব আমি এনেকৈ লিখিব লাগিব যে পেছ কইলো আমি লিখিম যে the smallest number divided with কি আছিল আমাৰ এমআই ইয়াত কি ল'ব লাগিব ডিভাইড কৰিব লাগিব আমি কি ল'ম ইয়াতে ডিভাইড তো ল'ম ঠিক আছে ডিভাইড উইথ 250 to get a perfect square number is কি হ'ব আমাৰ কি ল'ব লাগিব 2 answer is 2 মানে 150 ৰ লগত আটাইতকৈ সৰু সংখ্যা 2 হৰণ কৰিলে আমি পূৰ্ণ ঘন সংখ্যা এটা পাম কথাটো নিশ্চয় বুজি পাইছা ইয়াৰ এটা বস্তু যে ইয়াতে আমি আমাক পুৰণো ল'ব পাৰো হৰণ ল'ব পাৰো কিন্তু ল'ব হেতুৱে লাগিব যিটো সংখ্যা তাতে কমটো ল'ব লাগিব যিটো মানে কম সংখ্যাত কৰিলে আমি পাম হেতুৱে আমি ল'ব লাগিব দেই কৰি গলে গৈ থাকিব গম পাই বাৰু নেক্সট প্ৰশ্ন এটা আমাৰ 675 সংখ্যাবোৰ অংকবোৰ কৰি থাকিলে তোমালোকে গম পাবাই গোটেইখিনি মেনু কৰিয়ে দিম গতিকে 5ৰে আৰম্ভ কৰি দিছো 5ৰে 6 এবাৰ এফালে 17 হ'ল 3 বাৰ এফালে 2 গ'ল 30 মানে 25 হ'ল এফালে আমাৰ 5 5 গুণ 25 আকৌ 5ৰে কৰিলে 13
দুবাৰ 35 হ'ল হয়নে যদি ভুল হোৱা নাই 35 হ'ব এইটো আমাৰ 7 বাৰ হয়নে নহয় এটা 3 ৰে কৰিলে এইটো 9 বাৰ 3 ৰে কৰিলে 3 বাৰ 3 ৰে কৰিলে এবাৰ therefore 675 ৰ মৌলিক উৎপাদকৰণটো প্ৰাইম ফেক্টৰাইজেশ্যন কি হ'ব 5 * 5 * 3 * 3 * 3 এটা চোৱা এই 3 ৰ তিনটা গ্ৰুপ থকা এটা গ্ৰুপ এটা আছে হয়নে নহয় এটা থাকিলে কি আমাৰ এই দুটা 5 থাকিলে তাৰ মানে ইয়াত যদি এটা চাবা ইয়াক আমি কি কৰিব পাৰো হৰণ কৰিলে দুটা 5 হৰণ কৰিব লাগিব আৰু পূৰণ কৰিলে চাবা দে হৰণ কৰিলে দুটা 5 কৰিব লাগিব আৰু পূৰণ যদি কৰোঁ এটা 5 পূৰণ কৰিলে এটা গ্ৰুপ এটা হ'ব হ'বগে নাই নিশ্চয় হ'ব তাৰমানে আমি কি ল'ব লাগিব পূৰণটো ল'ম নে হৰণটো ল'ম আমি এই ক্ষেত্ৰত আমি ল'ব লাগিব পূৰণটো ল'ব লাগিব কাৰণ পূৰণ কৰিলে এটা 5তে হৈ যাব কিন্তু হৰণ কৰিলে আমি কি হৰণ কৰিব লাগিব 5 5 গুণ 25 মানে 25 আমি হৰণ কৰিবগে লাগিব গতিকে আমি কি ল'ম এতিয়া ধৰিব পাইছা চাগে নিশ্চয় আমি ল'ব লাগিব 5 পূৰণ কৰিব লাগিব বুলি আমি আনসাৰত লিখিব লাগিব যাৰ এটা মই উত্তৰটো আমি পেজ কৰি থৈছো জাস্ট অকমান এই লাইনবোৰ ঠিক কৰিলে হ'ল দা স্মলেষ্ট নাম্বাৰ এবাৰ ডিভাইড নহব কি হ'ব মাল্টিপ্লাই হ'ব কি হ'ব মাল্টিপ্লাই ঠিক আছে মাল্টিপ্লাই উইথ সংখ্যাটো কি আমাৰ 675 টু গেট পারফেক্ট কিউব নাম্বাৰ ইজ 5 ঠিক আছে 675 ৰ লগত আটাইতকৈ সৰু 7 হৰণৰ জায়গাত কি লিখি মই জাস্ট পূৰণ আৰু 7ৰ জায়গাত এটো হ'বগৈ আমাৰ 5 পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পাম ঠিক আছে সেম ইয়াৰ লাগি আমাৰ দুটা অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কাৰণে সেমে হ'ব বাকি এটো আমাৰ এই লাইনটো আমাৰ ইংৰাজী কাৰণে এই লাইন তলৰ লাইনটো অসমীয়াৰ কাৰণে দেই বি হৈ গ'ল একেদৰে আমি এটা সি কৰিম এটা নিশ্চয় তোমালোকে বুজি পাইছা কথাবোৰ 72 এটা 2 এৰে ইয়াক আৰম্ভ কৰিব পাৰোঁ 13 ক 6 বাৰ 1 গ'ল 17 হল এফালে 8 বাৰ 8 2 16 1 গ'ল 12 হল এটো আমাৰ 6 বাৰ আকৌ যদি মই যদি 2 এৰে ইয়াক যদি কৰোঁ 3 বাৰ 4 বাৰ 3 বাৰ ইয়াক আৰু এটো না যায় 2 এৰে না যায় 3 এৰে যায় এটো যায় 7 এৰে যায় দেই তোমালোকে অকমান নেবু কৈ থাকিলে প্ৰেক্টিস কৰি থাকিলে আহিব 7 এৰে এটো 49 বাৰ যায় ঠিক আছে আকৌ 7 এৰে কৰিলে এটো কি হ'ব আমাৰ 7 বাৰ আকৌ 7 এৰে কৰিলে এটো এবাৰ এতেকে 1372 ইজ ইকুৱেল টু কি হ'ব 2 * 2 * 7 * 7 * 7 গতিকে এই 7 ৰ এটা গ্ৰুপটো বনি আছে তিনটা 7 আছে হয়নে নহয় গ্ৰুপ কাৰ বনা নাই 2 নাই কেটা আছে 2 দুটা আছে এতেকে 2 দুটা যদি আমি পূৰণ কৰিলে এটা 2 পূৰণ কৰিলে হ'ব কিন্তু হৰণ কৰিলে কি কৰিব লাগিব দুটা 2 হৰণ কৰিব লাগিব গতিকে আমি পূৰণ ল'ম নে হৰণ ল'ম আমি ল'ব লাগিব পূৰণটো ল'ব লাগিব যেহেতু ইয়াতে এটাই 2 আছে আমি এটাকে কমতে ল'ব লাগে মুছি দিছো গতিকে আমি লিখিম পেজ কৰি লিখিম যে স্মলেষ্ট নাম্বাৰ ডিভাইডৰ জায়গাত কি লিখিব লাগিব মাল্টিপ্লাই এক মিনিট মাল্টিপ্লাই উইথ নাম্বাৰটো কি 1372 টু গেট পারফেক্ট স্কয়ার নাম্বাৰ ইজ কি হ'ব 2 হ'ব হয়নে নহয় 1372 লগত আটাইতকৈ সৰু সংখ্যা 2 হৰণৰ জায়গাত হ'ব পূৰণ কৰিলে আমি এটা পূৰ্ণ ঘন সংখ্যা পাম চাই ল এতে আইছো কোৱেশ্চন নম্বৰ 4 ৰ ডি লৈ আইছো ডি টো আমাক কি সংখ্যাটো কি 3000 গতিকে 3000 ক আমি আগৰ দৰে কৰিব লাগিব প্ৰথমে ইয়াক ডাইৰেক্ট মই 10 ৰে কৰি দিছো দেই তেতিয়া অকন জলদি হ'ব আমাৰ 10 ৰে এটো কি 300 বাৰ হ'ব হয়নে নহয় আকৌ 10 ৰে কৰিলে ইয়াক কি 30 বাৰ হ'ব ইয়াক 10 ৰে কৰিলে কি হ'ব 3 বাৰ হ'ব ঠিক আছে 3 ৰে কৰিলে এবাৰ অকমান ইজি কৰি দিছো আৰু অংকটো যেহেতু এবোৰ একদম একেবাৰে ইজি অংক হয় এবোৰ লগত বৰ বেছি টাইম লাষ্ট কৰিলে থাকিব লাগে বুলি মই নাভাবো গতিকে এই 3 ৰ এটো কি হৈ গ'ল সৰি 10 ৰ তিনটা এটা গ্ৰুপ হৈ গ'ল হয়নে নহয় থাকিলে কি 3 থাকিলে গতিকে ইয়াৰ কি 3 যদি গ্ৰুপিং যদি বনাব যাও পূৰণ কৰিলে 3 দুটা পূৰণ কৰিব লাগিব আকৌ যদি হৰণ যদি মই কৈ দিওঁ 3 এটা হৰণ কৰি দিওঁ তেতিয়া 3 কাটি যাব এবোৰ নাথাকিব তেতিয়া এই 10 ৰ গ্ৰুপটো থাকি যাব নাই গতিকে আমাৰ সব পূৰণ কৰিলে দুটা 3 হৰণ কৰিলে এটা 3 গতিকে আমি ল'ব লাগিব কি হৰণটো ল'ব লাগিব হয়নে নহয় গতিকে মই কিন মুছি দিছো যেটো দৰকাৰ নহয় আমাৰ গতিকে আমি এটা লিখিবই পাৰো এটো আমি ল'ব লাগিব হৰণটো দ স্মলেষ্ট নাম্বাৰ ডিভাইড আছে ইয়াতে উইথ সংখ্যাটো কি 3000 টু গেট পারফেক্ট কিউব নাম্বাৰ ইজ 3 এটো কি আছিল আমাৰ 3000 লগত 3000 ৰ লগত আটাইতকৈ সৰু সংখ্যা 3 হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পাম একেবাৰে লাষ্ট প্ৰশ্ন লাইছো এটো হৈছে আমাৰ ই ন সংখ্যা অলপ ডাঙৰ আছে 153664 15 কিমান হ'ব এটো পইলে 1,53,664 1,53,664 প্ৰথমে 2 বাৰ আৰম্ভ কৰো হয়নে নহয় 15 7 বাৰ 13 হল 6 বাৰ 16 হল
8 বাৰ 3 বাৰ 2 বাৰ আকৌ 2 ৰে কৰিম 7 ক 3 বাৰ 16 ক 8 বাৰ 4 বাৰ 3 ক এবাৰ 6 বাৰ 2 ৰে কৰোঁ ইফালে 3 ক এবাৰ 9 বাৰ 2 বাৰ 1 না যায় এই 16 বাৰ 0 ল'ব লাগিব এটো হ'ব 8 2 ৰে কৰোঁ 9 বাৰ 6 বাৰ 0 বাৰ 4 বাৰ 2 ৰে কৰোঁ 4 বাৰ 8 16 হৈ গ'ল ন 8 বাৰ 0 বাৰ 1 বাৰ এতিয়া আমি কৰিব লাগিব কি হেৰে 1 মিনিট এটা আমাৰ ভুল হৈছে এটো 1 নহয় এটো হ'ব লাগে 2 দেই এটো সব ভুল হৈ গৈছিলে আমাৰ জাস্ট মই আকৌ ৰিচেক কৰোঁতে গম পালোগৈ এটো চোৱা 4 লগত 2 দুগুণ 4 হ'ব লাগে হয় নে নহয় এতিয়া আকৌ 2 ৰে যাব এটো 2 ৰে কৰিলে এটো আমাৰ 4 ক 2 বাৰ 8 ক 4 বাৰ 0 এতিয়াহে 1 হ'ব হয় নে নহয় 2 4 0 1 এটা আকৌ 2 4 0 1 ক 1 2 না যায় 3 না যায় যায় 7 ৰে যায় 7 ৰে কৰিলে তো কি হ'ব প্ৰথমে তো 3 বাৰ ন 21 এফালে গ'ল আমাৰ 30 30 ক 4 বাৰ 28 হল এফালে 21 হল 21 আকৌ 3 বাৰ আকৌ ইয়াক যদি মই যদি 3 ৰে যদি 7 ৰে যদি কৰোঁ এটো হ'ব 49 হয় নাই কৰি চাবা তোমালোকে গম পায় আৰু কৰি আছো অথনি পৰা এইবোৰ ঠিক আছে 7 ৰে কৰিলে তো আমাৰ এবাৰ দেই এতিয়া চোৱা আলটিমেটলি আমি কি পালোগৈ 2 1 2 3 4 5 6টা পালো 2 পালো কেটা আমি 6টা আমি সংখ্যাটো লিখিব লাগিব 153664 153664 is equal to 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 7 কেটা পালো আমি 7 আছে 6টা পূৰণ 7 পূৰণ 7 পূৰণ 7 এতিয়া চোৱা আমি গ্ৰুপটো বনাম এইটো এটা গ্ৰুপ হৈ গ'ল ইয়াৰ এটা গ্ৰুপ থাকিলে কি এটা হাত থাকিলে গতিকে আমি হৰণম নে পূৰণম তোমালোকে বুজি পাইছাই হৰণ ললে মানে এটা হৰণ 7 হৰণ কৰিলে কিন্তু পূৰণ ললে আমি দুটা 7 পূৰণ কৰিব তাৰ মানে দুটা 7 পূৰণ কৰা মানে কি 49 পূৰণ কৰিব লাগিব হয় না গতিকে আমি কি ল'ব লাগিব হৰণটোৱেই ল'ব লাগিব আমি কি ল'ব লাগিব হৰণেই ল'ব লাগিব বাস আমাৰটো লিখিবৰ কাৰণে আমি অলৰেডি কপি কৰি ৰাখিছে বস্তুবোৰ হয় না নহয় গতিকে এতিয়া এই নাম্বাৰটো মুছি মিলি ইয়া 7 ও আছে অলৰেডি আমি লিখিম 15364 তো লগত কি হৰণ কৰিব লাগিব 7 হৰণ কৰিব লাগিব ইয়াটো সংখ্যাটো আমি চেঞ্জ কৰি দিওঁ 15364 লগত আটাইতকৈ সৰু সংখ্যা 7 হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পাম বাস তো এটো চাই লোৱা তোমালোকে প্ৰথমটো এই প্ৰথমটো এনেকৈ চাই লোৱা ডাঙৰকৈ চোৱা ঠিক আছে পিছৰ চোৱা তো ইয়াৰ লগে লগে আমাৰ এইটো এক্সাৰসাইজৰ আটাইবোৰ প্ৰশ্ন আমাৰ সমাধান হৈ গৈছে ইয়াৰ লগতে আমি কিউব আৰু কিউব ৰুট কি হয় এই বিষয়ে আমি বিতংকৈ আলোচনা কৰিলোঁ ভিডিওটো তোমালোকে ভাল পাইছা বুলি আশা ৰাখিছোঁ যদি ভাল পাইছা আমাক লাইক এটা কৈ দিবা ক'বাত কিবা যদি আমাৰ যদি কিবা কৰিবলগীয়া কিবা সাজেশন বা ক'বাত ভুল হৈছে আমাক কৈ দিবা কমেন্ট বক্সত আমি সেইমতে ইমপ্ৰুভ কৰিবলৈ আমি যত্ন কৰিম লগ বন্ধুকো দেখাই দিবা ঠিক আছে ভিডিওটো পাইলে তেওঁলোককো সাবস্ক্ৰাইব কৰবা ভিডিওটো চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ